हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल डियर नॉलेज। तो स्टूडेंट्स आको तुम्हालोकर स्कूटीर एटा नतुन अपडेट आहिल सरकार फলৰ পৰা আৰু মই তোমালোকক দেখাই দিম সেই আপডেটটো। খালি তোমালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বহুতে কমেন্ট কৰি আছিলা যে মই 12 পাস কৰিছো আৰু 12 পাস কৰাৰ পিছত বেলেগ কিবা কোচিং কৰি আছো আৰু বিএ পঢ়া নাই। আকৌ কোনোবাই কৈ আছিল যে মই এডমিশন লৈছো বাট বেলেগ কিবা কিবি প্ৰিপাৰেচন কৰি আছো তো স্কুটি পাম নে নাই। তো স্টুডেন্টস এই বিষয়ে আজি তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ স্কুটি কেতিয়া দিয়া হ'ব সেইদিনা কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমালোকৰ স্কুটি বিতৰণ সম্বন্ধে তো সেইটো জনাই দিবলৈ চেষ্টা কৰিম। তো স্টুডেন্টস ভিডিওটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সেই ভিডিওটো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমৰ পৰা ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটটো তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস ফাৰ্ষ্ট আমি আলোচনা কৰি লওঁ যে যিসকলে নেকি বিএ পঢ়া নাই বা ডিগ্ৰীত এডমিশ্যনো লোৱা নাই অন্য কিবা কোচিং কৰি আছে তো তেওঁলোকে স্কুটিখন পাব নে নাই। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো মই মুখে মুখে কৈ দিয়াতকৈ তোমালোকে নিজে চালে ভালকৈ বিশ্বাস কৰিবা। তো তোমালোকে স্ক্ৰীনত চাব পাই আছা য'ত লিখা আছে যে ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2 অৰ্থাৎ যিসকল ষ্টুডেণ্টছে 12 পাছ আউট হোৱাৰ পিছত নিজৰ ষ্টাডিটো কণ্টিনিউ কৰি ৰাখিবলৈ ডিগ্ৰীত নাম লগাইছে তো তেওঁলোকে সেই স্কুটিখন লাভ কৰিব। কাৰণ স্কুটিখন চৰকাৰে তোমাক প্ৰদান কৰাৰ মেইন পাৰ্পজটোৱে হ'ল যাতে তোমাৰ কলেজত অহা যোৱা কৰোঁতে বা অধ্যয়নৰ ক্ষেত্ৰত তোমালোকৰ হেল্প হয়। আৰু এনেও বহুত দুখী ষ্টুডেণ্ট আছে যিসকলৰ ঘৰৰ পৰা কলেজখন বহুত দূৰত হয় আৰু ডেইলি গাড়ীৰে অহা যোৱাৰ খৰচটো যিখিনি ভাড়া তো বহুতে এইটো এফৰ্ড কৰিব নোৱাৰে যাৰ বাবে তেওঁলোকে পঢ়াটো বাদ দিবলগীয়া হয়। আৰু তোমালোকে যাতে কলেজখনত অহা যোৱাৰ অসুবিধাৰ বাবে পঢ়াটো বাদ নিদিয়া তাৰ বাবে স্কুটিসমূহ তোমালোকক চৰকাৰৰ ফালৰ পৰা দিয়া হয়। আৰু এনেও পঢ়া বাদ দি ঘৰত বহি থাকিম বুলি ভাবিলে তোমালোকে স্কুটিখন নোপোৱা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিএ নপঢ়ি কিবা কোচিং লৈছে তো মই তোমালোকক কৈ দিওঁ যে তুমি বিএ পঢ়া নপঢ়া কোনো কথা নাই বাট যদিহে তুমি ডিগ্ৰীত এডমিশ্যন লৈছা যিকোনো ষ্ট্ৰীমতে তো তেন্তে তোমালোক চিন্তা কৰিব নালাগে স্কুটিখন পাবা। আৰু যদিহে এডমিশ্যনেই কৰা নাই তেন্তে মই আৰু কি ক'ম তোমালোকক যেতিয়া স্কুটিখন বিতৰণ কৰা হ'ব যেতিয়া স্কুটি ল'বলৈ তোমাক মাতিব তো তেতিয়া তাতে গ'লে তুমি গম পাবা। নেক্সট ষ্টুডেণ্টছ যিসকলে এডমিশ্যন লৈছে বাট বৰ্তমানে কিবা কিবি প্ৰিপাৰেশ্যন কৰি আছে তো তেওঁলোকে স্কুটি পাবনে নাই। তো তোমালোকে চিন্তা কৰিব নালাগে কাৰণ এডমিশ্যন যিহেতু লৈছাই তো চিন্তা কৰিব নালাগে তোমালোকে স্কুটি পাবাই। আৰু এটা কথা তোমালোকে বহুতে সুধি আছিলা যে স্কুটিৰ বাবে অনলাইন কৰিব লাগিব নেকি। তো ষ্টুডেণ্টছ ইয়াৰ ওপৰত মই আগতে তোমালোকক এটা ভিডিঅ'তে কৈছিলোঁ যে তোমালোকৰ স্কুটিৰ বাবে অনলাইন কৰিব লাগিব নেকি। তো আকৌ মই তোমালোকক কৈ দিওঁ যে স্কুটিৰ বাবে তোমালোকে কোনো ধৰণৰ অনলাইন কৰিব নালাগে। যেতিয়া স্কুটিখন বিতৰণ কৰা হ'ব তেতিয়া তোমালোকক ডাইৰেক্টলি ইনফৰ্ম কৰা হ'ব অৰ্থাৎ ফোন কৰি মাতা হ'ব তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। তো তেতিয়া তোমালোকে তাত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি অহাৰ পিছতে তোমালোকক স্কুটিখন লৈ আহিব লাগিব। তো স্কুটিখনৰ বাবে তোমালোকক কোনো ধৰণৰ অনলাইন কৰিব নালাগে। নেক্সট তোমালোকৰ স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যন কেতিয়া কৰা হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল সেইদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমালোকৰ স্কুটি আৰু নিযুত মানে আঁচনি সন্দৰ্ভত এটা ঘোষণা কৰিলে আৰু ক'লে যে নিযুত মানে আঁচনিৰ টকা বিতৰণ কৰা সম্পূৰ্ণ হোৱাৰ পিছতেই তোমালোকৰ স্কুটিসমূহ বিতৰণ কৰা হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে যিহেতু নিযুত মানে আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ কাম শেষ হ'ল আৰু ছেপ্টেম্বৰ মাহত এই আঁচনিৰ ফৰ্ম ভৰা সকলো ছাত্ৰ-ছাত্ৰীৰ ফৰ্মসমূহ ভেৰিফিকেশ্যন কৰা হ'ব আৰু 1 অক্টোবৰতে সকলো ছাত্ৰীৰ একাউণ্টত এই নিযুত মানে আঁচনিৰ ফাৰ্ষ্ট যিটো পে'মেণ্ট সেইটো দিয়া হ'ব। আৰু ষ্টুডেণ্টছ এই অক্টোবৰ মাহৰ পিছতে অৰ্থাৎ নৱেম্বৰ মাহৰ ফাৰ্ষ্ট বা ছেকেণ্ড উইকত তোমালোকৰ স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যন আগত তোমালোকক কল কৰি মাতা হ'ব ডিলাৰৰ পৰা তোমালোকৰ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যনৰ কাৰণে আৰু তাৰ পিছতে তোমালোকক স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'বা। তো ষ্টুডেণ্টছ আহা এতিয়া আমি চাই লওঁ যে নতুন আপডেটটো কি। আৰু ষ্টুডেণ্টছ এই আপডেটটো অকল ছাত্ৰীসকলৰ বাবে তো তোমালোকে মই মোবাইল স্ক্ৰীনৰ জৰিয়তে দেখাই দিবলৈ চেষ্টা কৰিম। তো ইয়াত তোমালোকে দেখা পাই আছা য'ত লিখা আছে যে গাৰ্লছ ৰিচিভিং স্কুটাৰ্ছ আণ্ডাৰ দ্য বাণীকান্ত কাকতি এৱাৰ্ড প্ৰজ্ঞান ভাৰতী স্কিম আৰ নট এলিজিবল আনলেছ দে অপ্ট আউট অফ দ্য স্কুটাৰ এৱাৰ্ড। অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত এৱাৰ্ড অৰ্থাৎ স্কুটি ল'ম বুলি ভাবি আছে তো তেওঁলোকক নিযুত মানে আঁচনিৰ টকা দিয়া নহ'ব। আৰু যিসকল নিযুত মানে আঁচনি ল'ম বুলি ভাবিছে তো তেওঁলোকক স্কুটি দিয়া নহ'ব। আৰু যদিহে তুমি নিযুত মানে আঁচনিৰ ফৰ্ম অলৰেডি ফিল আপ কৰি জমা দিছা আৰু ভাবি আছা যে স্কুটি ল'ম তো এনে নহয় কাৰণ তুমি অলৰেডি যিহেতু নিযুত মানে আঁচনিখন এপ্লাই কৰিলা সেয়ে তোমাক নিযুত মানে আঁচনিয়ে দিয়া হ'ব। তো ষ্টুডেণ্টছ নিশ্চয় সকলোখিনি বস্তু তোমালোকে এতিয়া গম পালা আৰু নিশ্চয় তোমালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে। তো যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোক ইয়াত কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা মই তোমালোকৰ কমেণ্টত নিশ্চয় এনচাৰ কৰিম। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ' এইখিনি আছিল। পুনৰ লগ পাম এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।